ওদালগুৰি জিলাত বহিৰাজ্যৰ ডাম্পাৰৰ জোৰাত্ময় অতিষ্ঠ কৰি তুলিছে ৰাইজৰ লগতে স্থানীয় ডাম্পাৰ সন্থাক। আজি ওদালগুৰি জিলা ডাম্পাৰ সন্থাই হাৰিয়ানা কোম্পানীৰ ডাম্পাৰ আবদ্ধ কৰি সোধপোছ অব্যাহত ৰাখে। প্ৰশাসনে নিৰ্দেশনা জাৰি কৰা অনুসৰি ওদালগুৰি জিলাৰ মংগললৈ ফুটি আছে গুৰুত্বপূৰ্ণ পথ। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ অসুবিধা সৃষ্টি কৰাৰ বাবে টংলা টাউনত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈকে ডাম্পাৰ চলাচল বন্ধ কৰিছিল। ওদালগুৰি জিলা সমিতিৰ ডাম্পাৰ সন্থাই সেই নিৰ্দেশ মানি চলিছিল যদিও বহিৰাজ্যৰ অৰ্থাৎ হাৰিয়ানাৰ কোম্পানীৰ ডাম্পাৰে সেই নিৰ্দেশ ফেঙুচালি কৰি দিনে নিশাই শিলবালি মহলৰ পৰা কঢ়িয়াই আহিছে। অন ৰেলৱে ডিউটি বুলি বিভিন্ন ঠাইতে শিলবালি পেলাই আছে, যাক লৈ ওদালগুৰি জিলাৰ স্থানীয় ডাম্পাৰ সন্থাই অতিষ্ঠ হৈ ওলাই আহি নিয়ম ভংগকাৰী ডাম্পাৰসমূহক আবদ্ধ কৰি সোধপোছ কৰাৰ লগতে অনাগত দিনত আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি হুংকাৰ প্ৰদান কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নিউজ 24 অসম। এইটো PW ৰাস্তাৰ নেকি? ৰাস্তাৰ হ'ব এইটো আমাৰ। এইটো আপোনাৰ হাৰিয়ানা কোম্পানী। মই ইমান এটা নাজানো, মই নতুন ড্ৰাইভাৰ। মই জাষ্ট মলত পেলাইছোঁ আৰু এক্টিভ ইয়াতে পেলাইছোঁ। এইটো আমি 9:00 আগে ওলাই যাওঁ। আমি ৰাতিপুৱা সেইটো গম পাওঁ, মই সেইবিলাক নাজানো। পাৰ্মিশ্যন আছে না নাজানো, চলাব দে কেনে চলাইছে। ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 8টালৈ আচলতে ডাম্পাৰ চলাচল বন্ধ, কিন্তু বৰ্তমান সময়তো কিন্তু ডাম্পাৰ চলাচল চলি আছে। বৰ্তমান কিছুমান পাৰ্টিকুলাৰ এজন মানুহক দিছে, পাৰ্মিশ্যন দিছে। ৰেলৱে শুনা পাইছোঁ, কোনোবা হাৰিয়ানা ক্ৰেচাৰ বুলি এজন আছে, বিবেক 16 চকা আৰু 12 চকাবিলাক খোলা দিছে, কিন্তু বাকী নহয়, সেইটো কথা নহয়। কথাটো বন্ধ কৰি তেওঁ এই ৰেলৱেত ডাম্পিং আছে, ৰেলৱে মানে টংলা ষ্টেচনত তেওঁ মেটেৰিয়েলছ আমাৰ ডাম্পিং কৰিব লাগে। সেইটো কাৰণে তেওঁ স্পেচিয়েলি ৰেলৱেৰ পৰাও ৰিকুৱাৰমেণ্ট দিছে কাৰণে তেওঁ খুলি দিছে ডিচিয়ে। কিবা এটা যোৱাত লৈ দিছে, এনেই দিয়া নাই। কিন্তু ঘটনাটো হ'ল কি, এজনৰ কাৰণে খোলা হ'ব, এজনৰ কাৰণে বন্ধ হ'ব। অকল ডাম্পাৰে অসুবিধা কৰিছে নেকি? বাকী গাড়ী কি অসুবিধা হোৱা নাই নেকি? অসুবিধা গোটেই গাড়ী বন্ধ কৰি দিয়ক, 90 দি দিয়ক, স্কুলে চলাক। অন ৰেলৱে ডিউটি বুলি লিখা ডাম্পাৰত আমি আজি সোধোতে কৈছে যে অসম মালাৰ গাড়ী এখনতো অকল ৰেলৱে ডাম্পিঙৰ বুলি চলাব নোৱাৰে। গাড়ী এখন চলালেতো চবফালে চলাব লাগিব। তেওঁলোকে ৰেলৱে ডিউটি বুলিহে খুলি দিছে, কিন্তু তেওঁলোকেতো অসম মালাৰ কাম কৰিছে, ক'ৰবাত বেলেগত ষ্টক কৰিছে, মংগলত মাল পেলাই আছে। সেইটোতো সৰিব। গাড়ী এখনতো অকল ৰেলৱেত মাল সদায় নালাগে, মাজে মাজে লাগে। কিন্তু ঘটনাটো হ'ল কি, এজনৰ কাৰণে খুলি দিব, এজনৰ কাৰণে বন্ধ কৰিব, এইটোতো হ'ব নালাগে। এতিয়া আপোনালোকৰ কি দাবী থাকিব? আমাৰ দাবী থাকে, যিটো আগতে পূৰ্বতে যিটো নিয়ম আছিলে, ৰাতিপুৱা 8টাৰ পৰা ৰাতিপুৱা 10টালৈকে স্কুল টাইম, গধূলি স্কুল টাইমত যিটো ছুটি হোৱা আমাৰ যিটো স্কুল টাইম থাকে, সেইটো মেইনটেইন কৰি বাকীখিনি সময় খুলি দিয়ক। আমাৰ এইটোৱেই দাবী। ঠিক আছে, থেংক ইউ। হাৰিয়ানা কেচাৰক খুলি দিছে, কিন্তু আমাৰ গাড়ী কিয় খুলি দিয়া নাই? একে গাড়ীটো হয় না নহয়? চবৰে গাড়ী চবে টেক্স দি আছে না? অকল হাৰিয়ানাই টেক্স দিছে নেকি? আমিতো দিয়া নাই নেকি? আমিওতো টেক্স দি আছে। তেনেহ'লে চবৰে গাড়ী খুলি দিয়ক। 8টাৰ পৰা 10টাত লাগি বন্ধ কৰক লাগিলে, তাৰপিছত 2টাৰ পৰা 4টাত লাগি বন্ধ কৰক। যদি চলে চবকে চলবা দি, বন্ধ কৰে চবকে বন্ধ কৰি দিয়ে। আমিওতো চলাব পৰা নাই, কাৰণ ৰাতিটোতো মাল লোড নিদিয়ে, JCB ড্ৰাইভাৰে লোড নিদিয়ে, ঘুমাই থাকে। 4টা 5টাৰ পৰা ছুটি লয় JCB ড্ৰাইভাৰে, আৰু আমি ৰাতি লোড পালোঁ দে। পাৱাৰ পিছতো আমি ক'ত পেলাম মালটো? লোড কৰিবও নিদিয়ে। কিবা কাৰণত যেনিবা আমি লোড লৈ আনিল, কিন্তু আমিওতো ক'ত পেলাম মালটো? ছাইডতো মাল ৰাখিব লাগিব না, ছাইডৰ মানুহটো। বুজাবুজি আছে এন্দৰ, বুজাবুজি থকাৰ কাৰণে এন্দক খুলি দিছে, কিন্তু আমাক কিহৰ কাৰণে খুলি দিয়া নাই? আমি পইচা দিয়া নাই এন্দক, আমাৰ পৰাও মান্থলি বিচাৰি আছে এন্দে। মই ওদালগুৰিৰ ডাম্পাৰ সন্থাৰ ছেক্ৰেটাৰী হয়, জেনেৰেল ছেক্ৰেটাৰী।